হঠাৎ ভাল খবৰ ধিনকাণ্ডৰ অভিযুক্ত মূল অভিযুক্তৰ মৃত্যুবৰণ ঘটিলে। নমস্কাৰ সকলোকে, মোৰ অন্য নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ৰাতিপুৱা এই খবৰটো দিব পাই ময়ো সুখী হৈছোঁ। আপোনালোকে শুনি খুব বেছি সুখী হ'ব বা ভাল পাব। আচলতে ধিং থানাৰ অন্তৰ্গত যি সেই ঘটনাটো ঘটিলে, পৰহি এজনী 16 বছৰীয়া বা 15 বছৰীয়া ক্লাছ 10ত পঢ়ি থকা কিশোৰীক ধৰ্ষণ কৰিছিলে 3জন পাখণ্ডই। আৰু তাৰে পিছৰ পৰা সেই ৰাইজে প্ৰতিবাদ কৰি আছে। ধিং থানাৰ অন্তৰ্গত ধিং থানা ঘেৰাও কৰিছে। কালি গধূলি আমি দেখিছোঁ যে সত্যৰঞ্জন বৰাকে ধৰি বহুত ৰাইজ ওলাই আহিছে, আহি পিনে ধিং থানা ঘেৰাও কৰি আছিলে আৰু ঘেৰাও কৰি প্ৰতিবাদ কৰি আছিল। কিন্তু তাৰ 3জন যে পাখণ্ডই এজনী ছোৱালীক ধৰ্ষণ কৰিছিলে, পৰহি ক্লাছ 10ত পঢ়ি থকা এজনী ছোৱালী টিউশ্যনৰ পৰা আহি থাকোঁতে 3জন পাখণ্ড লগ হৈ সেই ছোৱালীজনীক ধৰ্ষণ কৰিছিল। আৰু তাৰে পিছত যিটো প্ৰতিবাদ চলাই আছিলে, তাৰে এজন অভিযুক্তক ধৰিছিলে ধিং থানাই আৰু এজন অভিযুক্তক ধৰিছিলে আৰু 2জন পলাতক অৱস্থাত আছিল আৰু সেই 2জনক ধৰিব পৰা নাছিল। আৰু সেয়েহে তাৰে ৰাইজে খুব প্ৰতিবাদ চলাইছিল আৰু ৰাতি থানাও ঘেৰাও কৰাইছিল। কিন্তু ৰাতি কি হ'ল, আৰক্ষীয়ে অৰ্থাৎ ধিং থানাৰ অন্তৰ্গত ধিং থানাৰ সেই আৰক্ষীসকলে লগ হৈ সেই মূল অভিযুক্তজনক লৈ গৈছিল। কোন জাগাত কেনেকৈ ধৰ্ষণ কৰিছিল জাগাখিনি চাবলৈ লৈ গৈছিল আৰু লৈ যোৱা অৱস্থাতে তাতে সেই মূল অভিযুক্তজনে আৰক্ষীক ঠেলা মাৰি গেটা মাৰি তেওঁ দৌৰিছিল, পলাব চেষ্টা কৰিছিল আৰু দৌৰি গৈ এটা পুখুৰী আছিল তাতে, আৰু বহুত ডাঙৰ পুখুৰীটোত বহুতখিনি পানী আছিল আৰু তাত তেওঁ জাপ দিছিলে। অৰ্থাৎ সেই অভিযুক্তজন আৰু তেওঁৰ নাম আছিল তাফাজুল ইছলাম। তেওঁ তাত জাপ দিছিলে পুখুৰীটোত আৰু জাপ দিয়াৰ লগে লগে SDR আহিলে তেওঁক উদ্ধাৰ কৰিবলৈ, কিন্তু তেওঁক পোৱা নাছিলে। তাৰপিছত পুৱতি নিশা তেওঁক পালে, তেওঁ মৃত্যু ঘটিছে। আচলতে এতিয়া ক'ব বিচাৰিছে ৰাইজে বা আমিও কওঁ, এইটো ভগৱানৰ খেলা। তেওঁ যিটোকে কণমানি এজনী কিশোৰীক ধৰ্ষণ কৰিছে, এটা পাপ কৰিছে পাখণ্ড এজন, আৰু তেওঁক সেই ভগৱানে লৈ গ'ল, ভগৱানে ন্যায় দিলে। ৰাইজে বিচাৰিছিল যে ছোৱালীজনী ন্যায় পাওক। ধিং থানাই বা ন্যায় দিয়ে নে নিদিয়ে, চৰকাৰখনে বা ন্যায় দিয়ে নে নিদিয়ে, সেয়েহে বহুত প্ৰতিবাদ চলাইছিল। কিন্তু এতিয়া ন্যায় ভগৱানে দিলে যে সেই পাখণ্ডজনৰ মৃত্যু ঘটিল। বহুত ভাল খবৰ, বহুত ভাল পাইছে ৰাইজে। আৰু এনেকুৱা আৰু যে 2জন অভিযুক্ত আছে, এতিয়া সেই 2জন অভিযুক্তক ধৰিব লাগে ধিং থানাৰ সেই আৰক্ষীয়ে। তেওঁলোকক ধৰাও বিচাৰিছে আৰু তেওঁলোকেও যাতে উচিত শাস্তিটো পায়, সেইটোৱে আমি ৰাইজে বিচাৰিছোঁ, কামনা কৰিছোঁ। উচিত শাস্তি পাব লাগে। নেক্সট টাইম যাতে আৰু এনেকুৱা ঘটনা নঘটে, তাতে বুলি নহয়, ধিং থানাতে নহয়, সমগ্ৰ অসমতে যাতে কোনো এই ঘটনা নঘটে বা ঘটাব নোৱাৰে কোনো ব্যক্তিয়ে, সেইটোৱে আমি কামনা কৰোঁ। গতিকে সকলোৱে সজাগ হওক আৰু বিশেষকৈ ছোৱালীসকল সজাগ হোৱাটো দৰকাৰ। আৰু ছোৱালীৰ মাতৃসকলে, মই এগৰাকী মাতৃ, সেয়ে বিচাৰোঁ এনেকুৱা যাতে ছোৱালীক কোনো ধৰ্ষণ কৰিব নোৱাৰে। গতিকে যোনে নহওক ধৰ্ষণকাৰী, যোন জাতিৰ যোন ল'ৰাই নহওক, যোন মানুহে নহওক, তেওঁ এগৰাকী ধৰ্ষণকাৰী পাখণ্ড। গতিকে সেই পাখণ্ডক হত্যা কৰাব লাগে, ফাঁচি দিব লাগে। যিকোনো প্ৰকাৰে তেওঁ উচিত শাস্তি পোৱাটো আমি বিচাৰোঁ, যাতে নেক্সট টাইম এনেকুৱা এটা ঘটনা ঘটাব সুবিধা নাপায় বা সাহস নাপায়। সেয়েহে তেওঁক ভগৱানে, এই ছোৱালীজনীক ভগৱানে ন্যায় দিলে। আৰু ধিঙৰ সেই ৰাইজৰ প্ৰতিবাদ বা ভগৱানৰ যদি প্ৰাৰ্থনা কৰিছিলে, প্ৰাৰ্থনা ভগৱানে শুনিলে। সেয়েহে ভগৱানে এই ল'ৰাটোক লৈ গ'ল, মানে সেই পাখণ্ডজনৰ মৃত্যু ঘটিল। তেওঁ নিজে মৃত্যুক আঁকোৱালি ল'লে, নিজে তেওঁ মৃত্যুৰ মুখত ঠেলা পৰিলে। গতিকে চাওক, সেই পাখণ্ডজন নিজকে পলাব বিচাৰিছিল আৰু সেই পুখুৰীটোত জাপ দিলে, জাপ দিয়াৰ বিনিময়ত তেওঁৰ মৃত্যু ঘটিলে। আৰু ৰাতিপুৱা শুই উঠিয়ে এই নিউজটো পাই খুব বেছি ভাল লাগিছে। মই ভাবিলোঁ, মই শুনিছোঁ, মোৰ ভাল লাগিছে, আপোনালোকেও ভাল পাব। যিটোকে ধিং থানাত যোৱাকালি বহুত প্ৰতিবাদ হৈছিল, ধিং ৰাইজে ওলাই আহিছে, প্ৰতিবাদৰ ওপৰত প্ৰতিবাদ। পৰহিৰ পৰা যিটো ঘটনা ঘটিলে, পৰহিৰ সেই ঘটনাটোৰ পিছৰে পৰা খুব গণ্ডগোল লাগি আছে আৰু সেই গণ্ডগোলটো অকল ধিঙতে ৰৈ থকা নাই, সমগ্ৰ অসমতে বিয়পি পৰিছে। গতিকে এতিয়া লাহে অন্ত পৰিব। আৰু যিটোকে মূল অভিযুক্তজনে মৃত্যু হ'ল, তাফাজুল ইছলাম আছিল তেওঁৰ নাম, আৰু তেওঁৰে যেতিয়া মৃত্যু হ'ল, গতিকে আন 2জন ধৰা পৰোঁতে বেছি টাইম নালাগে, অতি সোনকালে ধৰা পৰক আৰু তেওঁলোকে যেন উচিত শিক্ষা পায়, উচিত শাস্তি পায়, সেইটোৱে বিচাৰোঁ। ৰাইজে সেইটোৱে বিচাৰিছে। গতিকে ছোৱালীজনী সোনকালে ন্যায় পাওক, তাৰে কামনা কৰে আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ। আজিলৈ বাই বাই।